এইসমূহ তাৰিখত জন্ম লোৱা মানুহবোৰ বৰ ভাগ্যৱান। তেওঁলোকৰ ভাগ্য সদায় জিলিকি থাকে। যদি আপোনাৰ সংখ্যা 7 হয়, তেন্তে আপুনিও ভাগ্যৱানসকলৰ ভিতৰত এজন। আপোনাৰ চোকা মন, সফলতা লাভ কৰাৰ ক্ষমতা আৰু অনন্য চিন্তাধাৰাই আপোনাৰ জীৱনত আগুৱাই ৰাখে। এই নম্বৰটোৱে আপোনাক শুভকামনা আৰু সমৃদ্ধি লাভ কৰাত সহায় কৰে। হিন্দু ধৰ্মত সংখ্যা জ্যোতিষক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে প্ৰতিজন ব্যক্তিৰ জন্মৰ লগত এটা নিৰ্দিষ্ট তাৰিখ জড়িত হৈ থাকে, যাৰ ফলত তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পৰে। জন্ম তাৰিখৰ ভিত্তিত যিকোনো ব্যক্তিৰ মূল সংখ্যা গণনা কৰিব পাৰি, যিয়ে তেওঁৰ স্বভাৱ আৰু ভাগ্যৰ বিষয়ে ক'ব পাৰে। আজি আমি সেই বিশেষ সংখ্যাটোৰ বিষয়ে আলোচনা কৰিম, যিটো সংখ্যা বিজ্ঞানত আটাইতকৈ ভাগ্যৱান বুলি গণ্য কৰা হয়। কোনটো শুভ সংখ্যা? সংখ্যা বিজ্ঞানৰ মতে যিকোনো মাহৰ 7, 16 বা 25 তাৰিখে জন্ম লোৱা লোকৰ মূল সংখ্যা 7 বুলি ধৰা হয়। এই সংখ্যাৰ মানুহ অত্যন্ত শক্তিশালী আৰু ভাগ্যৱান। তেওঁলোকৰ শাসক গ্ৰহ কেতু, যি ৰহস্য, আধ্যাত্মিকতা আৰু গভীৰ চিন্তাৰ প্ৰতীক। এই লোকসকলে জীৱনটো সুখেৰে কটায় আৰু তেওঁলোকৰ একো অভাৱ নহয়। 7 নম্বৰ থকা মানুহৰ বৈশিষ্ট্য। 7 নম্বৰৰ লোকে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰে। কেৰিয়াৰ হওক, ব্যৱসায় হওক বা ব্যক্তিগত জীৱন হওক, তেওঁলোকে নিজৰ একক পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মগজু অত্যন্ত চোকা। যিকোনো সমস্যা সমাধানৰ বাবে তেওঁলোকে নতুন আৰু সৃষ্টিশীল সমাধান গ্ৰহণ কৰে। এই সংখ্যাৰ তলত জন্ম হোৱা লোকসকল সৰুৰে পৰাই জনপ্ৰিয়। তেওঁৰ অনন্য চিন্তাধাৰা আৰু বিস্ময়কৰ ব্যক্তিত্বই তেওঁক মানুহৰ মাজত বিশেষ কৰি তুলিছে। 7 নম্বৰ থকা মানুহৰ ষষ্ঠ ইন্দ্ৰিয় অতি বিকশিত হয়। তেওঁলোকে প্ৰায়ে ভৱিষ্যতৰ পৰিঘটনাৰ ভৱিষ্যতবাণী কৰে আৰু তেওঁলোকৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা আনতকৈ বহুত ভাল। এইসমূহ তাৰিখত জন্ম লোৱা মানুহবোৰ বৰ ভাগ্যৱান। তেওঁলোকৰ ভাগ্য সদায় জিলিকি থাকে। যদি আপোনাৰ সংখ্যা 7 হয়, তেন্তে আপুনিও ভাগ্যৱানসকলৰ ভিতৰত এজন। আপোনাৰ চোকা মন, সফলতা লাভ কৰাৰ ক্ষমতা আৰু অনন্য চিন্তাধাৰাই আপোনাৰ জীৱনত আগুৱাই ৰাখে। এই নম্বৰটোৱে আপোনাক শুভকামনা আৰু সমৃদ্ধি লাভ কৰাত সহায় কৰে। হিন্দু ধৰ্মত সংখ্যা জ্যোতিষক অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। জ্যোতিষৰ মতে প্ৰতিজন ব্যক্তিৰ জন্মৰ লগত এটা নিৰ্দিষ্ট তাৰিখ জড়িত হৈ থাকে, যাৰ ফলত তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পৰে। জন্ম তাৰিখৰ ভিত্তিত যিকোনো ব্যক্তিৰ মূল সংখ্যা গণনা কৰিব পাৰি, যিয়ে তেওঁৰ স্বভাৱ আৰু ভাগ্যৰ বিষয়ে ক'ব পাৰে। আজি আমি সেই বিশেষ সংখ্যাটোৰ বিষয়ে আলোচনা কৰিম, যিটো সংখ্যা বিজ্ঞানত আটাইতকৈ ভাগ্যৱান বুলি গণ্য কৰা হয়। এই সংখ্যাৰ অধীনত জন্ম হোৱা লোকসকল জন্মৰ পৰাই সৌভাগ্যৱান। আহক এই তাৰিখবোৰৰ বিয়ে জানো। কোনটো শুভ সংখ্যা? সংখ্যা বিজ্ঞানৰ মতে যিকোনো মাহৰ 7, 16 বা 25 তাৰিখে জন্ম লোৱা লোকৰ মূল সংখ্যা 7 বুলি ধৰা হয়। এই সংখ্যাৰ মানুহ অত্যন্ত শক্তিশালী আৰু ভাগ্যৱান। তেওঁলোকৰ শাসক গ্ৰহ কেতু, যি ৰহস্য, আধ্যাত্মিকতা আৰু গভীৰ চিন্তাৰ প্ৰতীক। এই লোকসকলে জীৱনটো সুখেৰে কটায় আৰু তেওঁলোকৰ একো অভাৱ নহয়। 7 নম্বৰ থকা মানুহৰ বৈশিষ্ট্য। 7 নম্বৰৰ লোকে প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰে। কেৰিয়াৰ হওক, ব্যৱসায় হওক বা ব্যক্তিগত জীৱন হওক, তেওঁলোকে নিজৰ একক পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মগজু অত্যন্ত চোকা। যিকোনো সমস্যা সমাধানৰ বাবে তেওঁলোকে নতুন আৰু সৃষ্টিশীল সমাধান গ্ৰহণ কৰে। এই সংখ্যাৰ তলত জন্ম হোৱা লোকসকল সৰুৰে পৰাই জনপ্ৰিয়। তেওঁৰ অনন্য চিন্তাধাৰা আৰু বিস্ময়কৰ ব্যক্তিত্বই তেওঁক মানুহৰ মাজত বিশেষ কৰি তুলিছে। 7 নম্বৰ থকা মানুহৰ ষষ্ঠ ইন্দ্ৰিয় অতি বিকশিত হয়। তেওঁলোকে প্ৰায় ভৱিষ্যতৰ পৰিঘটনাৰ ভৱিষ্যতবাণী কৰে আৰু তেওঁলোকৰ চিন্তা আৰু বুজাবুজিৰ ক্ষমতা আনতকৈ বহুত ভাল।